বিলিয়মৰ যুগেৰে অহা ইছৰাইল জাতিৰ অধপতনৰ পৰামৰ্শটো কি আছিল? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মিখা ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত এই মিখা ভাৱবাদীৰ পুস্তকৰ ৫ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ পদৰ পৰা ১৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই মিখা ভাৱবাদীৰ পুস্তকৰ ৬ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম ঈশ্বৰে জনাইছিল যে যিবোৰ বস্তুৰ ওপৰত ইছৰাইলে সহায়ৰ বাবে ভৰসা কৰি আহিছিল ঈশ্বৰে সেইবোৰ সকলো বস্তু ঘোঁৰা আৰু ৰথ আৰু গড়েৰে আগুৰা নগৰবোৰ আঁতৰাই পেলাব তেওঁলোকক আৰু সেইবোৰৰ প্ৰয়োজন নহব কিয়নো মসীহ জনাই পৃথিৱীলৈ শান্তি আনিব ইছৰাইল জাতিয়ে ঈশ্বৰলৈ পিঠি দি নানা ধৰণৰ সেৱা পূজা আদিৰ আশ্ৰয় লৈ আহিছে তেওঁলোকৰ মাজত ভুৱা ভাৱবাদীসকলেও কাম কৰি মানুহবোৰক বিপথে পৰিচালিত কৰি আহিছিল তেওঁলোকৰ মাজৰ পৰা ঈশ্বৰে সেই সকলো দূৰ কৰিব আৰু তেওঁলোকে কেৱল জীৱন্ত আৰু সত্য ঈশ্বৰকহে উপাসনা কৰিব যিহুদী লোকসকলক নানা ধৰণে অত্যাচাৰ কৰা জাতিসমূহৰ বিষয়ে ঈশ্বৰে জনাই দিছে যে মসীহই ইছৰাইলৰ অৱশিষ্টসকলৰ বাবে আৰু তেওঁৰ ওচৰলৈ যোৱা জগতৰ আন জাতিসমূহৰ অৱশিষ্টসকলৰ বাবে আশীৰ্বাদ আৰু শান্তি কঢ়িয়াই আনিব কিন্তু তেওঁ যিহুদীসকলক অত্যাচাৰ কৰা সকলৰ ওপৰত ক্ৰোধত প্ৰতিশোধ ল'ব ৬ নম্বৰ অধ্যায়ত জগতৰ জাতিসমূহ আৰু বিশেষকৈ ইছৰাইলৰ প্ৰতি মিখাৰ তৃতীয় আৰু অন্তিম বাৰ্তা আৰম্ভ কৰা হৈছে যদিও ৬ আৰু ৭ অধ্যায়ৰ বাৰ্তা একেটাই তথাপিও আমি এই শেষৰ দুটা অধ্যায়ক ভাগ কৰি প্ৰতিটো অধ্যায়ৰ পৰা একোটা ডাঙৰ বিভাজন কৰাৰ সুবিধা গ্ৰহণ কৰিব পাৰো জিহুৱাই কি কৈছে তোমালোকে এতিয়া শুনা বুলি এই বাৰ্তাটো আৰম্ভ হৈছে এইটো কেৱল উত্তৰ ৰাজ্য ইছৰাইলৰ বাবেই নহয় কিন্তু ই সমগ্ৰ বিশ্বৰ বাবেও এটা আহ্বান ঈশ্বৰৰ বাক্য শুনিবলৈ আহ্বান ঈশ্বৰে এতিয়া ইছৰাইলৰ বিৰুদ্ধে তেওঁৰ অভিযোগবোৰ দাখিল কৰা আমি পাম তেওঁৰ লোক ইছৰাইলৰ লগত ঈশ্বৰৰ বিবাদ আছে আৰু ইয়াৰ পৰা আমি বহুত ডাঙৰ শিক্ষা ল'ব পাৰো প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে যোৱা অনুষ্ঠানত আমি এই মিখা পুস্তকখনৰ ৫ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ পদৰ পৰা ১৫ নম্বৰ পদলৈকে আলোচনা আগবঢ়াইছিলোঁ নহয়নে বাৰু গতিকে আজিৰ অনুষ্ঠানত আমি এই মিখা পুস্তকখনৰ ৬ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ প্ৰিয় শ্ৰোতা মিখা ভাৱবাদীৰ পুস্তকৰ ৬ নম্বৰ অধ্যায়টো আৰম্ভ হৈছে জগতৰ জাতিসমূহৰ প্ৰতি আৰু বিশেষকৈ ইছৰাইল জাতিৰ প্ৰতি মিখা ভাৱবাদীৰ তৃতীয় আৰু শেষৰটো বাৰ্তাৰে যদিও ৬ নম্বৰ আৰু ৭ নম্বৰ অধ্যায়ত আমি আচলতে একেটা বাৰ্তাই পাওঁ আমি এই অধ্যায় দুটা কিছুমান বিশেষ ভাগত বিভক্ত কৰি আলোচনা কৰিবলৈ সুবিধাজনক যেন দেখিছোঁ প্ৰথমতে আমি পাওঁ অতীতত লাভ কৰা উদ্ধাৰৰ বাবে বৰ্তমানে মন পালটন কৰিবলৈ আহ্বান বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ ৬ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদ পাঠ কৰি দিম যদিহে আপোনাৰ লগত বাইবেল আছে চাই যাব আৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব ইয়াত এনেদৰে লিখা আছে জিহুৱাৰ বিবাদ লোকবিলাকৰ উত্তৰ জিহুৱাই যি কৈছে তাক তোমালোকে শুনা তুমি উঠি পৰ্বতবোৰৰ সন্মুখত প্ৰতিবাদ কৰা আৰু গিৰিবোৰে তোমাৰ মাত শুনক এই পুস্তকখনৰ আনবোৰ মুখ্য ভাগ যিদৰে আৰম্ভ হৈছে এই অংশটো তেনেদৰে আৰম্ভ কৰা হৈছে জিহুৱাই যি কৈছে তাক তোমালোকে শুনা এই যি আহ্বান এই আহ্বানটো উত্তৰ ইছৰাইল ৰাজ্যৰ প্ৰতিয়েই কেৱল নহয় আমি ভাবোঁ এইটো গোটেই পৃথিৱীকেই শুনিবলৈ কৰা এটা আহ্বান ঈশ্বৰে এতিয়া ইছৰাইল জাতিৰ বিৰুদ্ধে তেওঁৰ অভিযোগনামা দাখিল কৰিব ঈশ্বৰৰ বিশেষ লোক সেই ইছৰাইল জাতিৰ বিৰুদ্ধে ঈশ্বৰৰ বিশেষ অভিযোগ আছিল আৰু তাৰ পৰা আমিও আজি শিকিবলগীয়া কথা আছে তুমি উঠি পৰ্বতবোৰৰ সন্মুখত প্ৰতিবাদ কৰা
আৰু গিৰিবোৰে তোমাৰ মাত শুনক। এই বিশেষ বাক্যশাৰী আমি ভাৱবাদীসকলৰ লিখনিত বহুবাৰ উল্লেখ কৰা পাওঁ। এইটো আচলতে প্ৰকৃতিৰ প্ৰতি এটা আহ্বান। পাহাৰ পৰ্বতবোৰৰ প্ৰতি ইয়াত আহ্বান জনাই কোৱা হৈছে। কিন্তু আমি ভাবোঁ যে ইয়াত এটা বিশেষ অৰ্থও আছে, যিটো আমি শাস্ত্ৰৰ আন আন ঠাইতো পাওঁ। পৰ্বতে বুজায় এখন শক্তিশালী ৰাজ্যক, আৰু পাহাৰে বুজায় সৰু ৰাজ্যক। গতিকে আমি ভাবোঁ যে এইটো কেৱল প্ৰকৃতিৰ প্ৰতিয়েই আহ্বান নহয়, কিন্তু পৃথিৱীৰ জাতিবোৰৰ প্ৰতিও আহ্বান। অৰ্থাৎ ইয়াত থকা বাৰ্তাটো পৃথিৱীৰ সকলো জাতিৰ বাবেই প্ৰযোজ্য। এতিয়া 2 নম্বৰ পদটো পঢ়ি দিম। হে পৰ্বতবিলাক, হে পৃথিৱীৰ চিৰস্থায়ী মূলবিলাক, জিহুৱাৰ প্ৰতিবাদ শুনা, কিয়নো নিজ প্ৰজাবিলাকে সৈতে জিহুৱাৰ বিবাদ হৈছে। তেওঁ ইছৰাইলৰ লগত প্ৰতিবাদ কৰিব। হে পৰ্বতবিলাক, জিহুৱাৰ প্ৰতিবাদ শুনা। পৃথিৱীৰ জাতিবিলাকে শুনিব লাগে। হে পৃথিৱীৰ চিৰস্থায়ী মূলবিলাক শুনা। অৰ্থাৎ সেই জাতিবিলাক যিবিলাক সৃষ্টিৰ সময়ৰ পৰাই পৃথিৱীত আছে, কিন্তু ঈশ্বৰৰ পৰা দূৰৈত আছে, তেওঁবিলাকেও শুনিব লাগে। ঈশ্বৰে এতিয়া তেওঁলোকলৈ এটা বাৰ্তা দিছে। কিয়নো নিজ প্ৰজাবিলাকে সৈতে জিহুৱাৰ বিবাদ হৈছে। তেওঁ ইছৰাইলৰ লগত প্ৰতিবাদ কৰিব। নিজ প্ৰজাবিলাকৰ সৈতে ঈশ্বৰৰ যি অভিযোগ, সেই অভিযোগ তেওঁ এতিয়া বিচাৰ সভালৈ আনিছে। তাৰ পাছত ঈশ্বৰে এটা চমকপ্ৰদ আৰু আচৰিত কাম কৰিছে। বিচাৰলৈ গৈ তেওঁ পোনে পোনে অভিযোগ উত্থাপন নকৰি কৈছে, মই তোমালোককনো কি কৰিলোঁ? সাৰ্বভৌম ঈশ্বৰে পৃথিৱীৰ ক্ষুদ্ৰ মানুহৰ আগত এনেদৰে কথা কোৱাটো কল্পনা কৰি চাওকচোন। 3 নম্বৰ পদ, হে মোৰ প্ৰজাবিলাক, মই তোমালোকক কি কৰিলোঁ আৰু কিহত তোমালোকক ক্লান্ত কৰিলোঁ? মোৰ অহিতে সাক্ষ্য দিয়া। আন কথাত ক'বলৈ গ'লে ঈশ্বৰে তেওঁলোকক এই বুলি কৈছে, তোমালোকে মোৰ পৰা কিয় আঁতৰি গ'লা? মোক কিয় পৰিত্যাগ কৰিলা? মইনো তোমালোকৰ কি জগৰ লগালোঁ? এই প্ৰশ্নটো আমি পুৰণি নিয়মৰ শেষৰখন পুস্তক মলাখীতো পাওঁ। বন্দী হৈ বাবিলত থকাৰ পাছত নিজৰ দেশলৈ উভতি আহি ইছৰাইলীয় লোকবিলাক অতি বিলাসপ্ৰিয় এলেহুৱা যেন হৈ পৰিছিল। তেওঁলোকে বাবিলৰ বন্দীত্বৰ কথা একেবাৰে পাহৰি গৈছিল। জেৰুচালেম নগৰখন পুনৰ নিৰ্মিত হৈছিল, আৰু তেওঁবিলাকে আকৌ চহকী অৱস্থা উপভোগ কৰিব ধৰিছিল। যেতিয়া মলাখী ভাৱবাদীয়ে তেওঁলোকক কথা কৈছিল, তেতিয়া তেওঁলোকে কৈছিল, সঁচা কথা ক'বলৈ গ'লে এই ধৰ্মীয় ৰীতি নীতিবিলাক পালন কৰি থকাটো বৰ আমনিদায়ক আৰু ভাগৰ লগা কাম হৈ পৰিছে। এই কথাটোত আমি তেওঁলোকৰ লগত কম বেছি পৰিমাণে একমত। কিন্তু এই ক্ষেত্ৰত ঈশ্বৰৰ একো দোষ নাছিল। সমস্যাটো তেওঁলোকতহে আছিল। আচল সমস্যাটোৰ বিষয়ে মিখা ভাৱবাদীয়ে ইয়াত চিধা চিধি ক'ব। ঈশ্বৰে তেওঁৰ প্ৰজাবিলাকক তেওঁৰ বিৰুদ্ধে অভিযোগ আনিবলৈ কৈছে। তেওঁৰনো কি দোষ ক'বলৈ কৈছে? এতিয়া তেওঁ ক'ব, তেওঁনো তেওঁলোকৰ বাবে কি কি কৰিলে? ঈশ্বৰেনো কি কৰিলে? তেওঁলোকৰ বাবে তেওঁ কিবা বেয়া কাম কৰিলে নেকি? তেওঁলোকক তেওঁ কিবা বেয়া ব্যৱহাৰ কৰিলে নেকি? তেওঁ বাৰু তেওঁলোকক মিছৰ দেশলৈ নি তাতে এৰি থৈ পাহৰি গৈছিল নেকি? ঈশ্বৰে তেনে কৰিবও হয়তো পাৰিলেহেঁতেন। মিছৰ দেশৰ পৰা তেওঁ সেই ইছৰাইলীয় লোকবিলাকক উদ্ধাৰ নকৰিলেও হ'লহেঁতেন। কিন্তু তেওঁ তেওঁলোকক উদ্ধাৰ কৰিছিল। তেওঁৰ কথা শুনক। 4 নম্বৰ পদ, কিয়নো মই তোমালোকক মিছৰ দেশৰ পৰা উলিয়াই আনিলোঁ আৰু বন্দী ঘৰৰ পৰা তোমালোকক মুক্ত কৰিলোঁ। মই তোমালোকৰ আগে আগে মুচি, হাৰুণ আৰু মিৰিয়মক পঠালোঁ। কিয়নো মই তোমালোকক মিছৰ দেশৰ পৰা উলিয়াই আনিলোঁ আৰু বন্দী ঘৰৰ পৰা তোমালোকক মুক্ত কৰিলোঁ। তেওঁলোক দাস আছিল, আৰু ঈশ্বৰে কৈছে, মই তোমালোকক উদ্ধাৰ কৰি আনিলোঁ। মই একো বেয়া কাম কৰা নাই। তোমালোকৰ একো অন্যায় মই কৰা নাই। তোমালোক দাস আছিলা, বন্দী আছিলা, কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছিল মিছৰ দেশত। তোমালোকক উদ্ধাৰ কৰোঁতা কোনো নাছিল।
তোমালোক কোনো আকৰ্ষণীয় জাতি নাছিলা, তোমালোক দাস আছিলা। তোমালোক মানৱৰ সৰ্বনিম্ন পৰ্যায়লৈ নামি গৈছিলা, সকলোতকৈ নিম্ন স্থানলৈ অধঃপতিত হৈছিলা। কিন্তু মই তোমালোকক প্ৰেম কৰিলোঁ আৰু বন্দীঘৰৰ পৰা তোমালোকক মই মুক্ত কৰি আনিলোঁ। তোমালোকৰ আগে আগে মুচি, হাৰুণ আৰু মিৰিয়মক পঠালোঁ। তোমালোকক মিছৰৰ পৰা উলিয়াই আনিবলৈ তোমালোকক নেতা দিলোঁ, মুচি, হাৰুণ আৰু মিৰিয়ম। মন কৰিবলগীয়া কথা যে ইয়াত মিৰিয়মৰ নামো উল্লেখ কৰা হৈছে। নাৰী মুক্তিৰ কথা কোৱাসকলক আমি ক'ব খোজোঁ যে ঈশ্বৰে তেওঁবিলাকৰ কথা কেতিয়াও পাহৰি যোৱা নাই। মিৰিয়মো মিছৰ দেশৰ পৰা উদ্ধাৰ হৈ অহা এগৰাকী নেত্ৰী আছিল। তেওঁ হাৰুণৰ সমকক্ষ আছিল, কিন্তু মুচিৰ সমকক্ষ নাছিল, কাৰণ মুচি ঈশ্বৰৰ দ্বাৰা বিশেষভাৱে নিৰ্বাচিত লোক আছিল। এসময়ত মিৰিয়মে মুচিৰ বিৰুদ্ধে মানুহবোৰক নেতৃত্ব দিব খুজিছিল। অৰণ্যত ইছৰাইলীয়া লোকক মুচিয়ে নেতৃত্ব দিছিল, কিন্তু তেওঁ ঈশ্বৰৰ অধীনত থাকি সেই কাম কৰিছিল। কিন্তু মিৰিয়মে কৈছিল, মোক নেতৃত্ব দিবলৈ তেওঁনো কোন? মুচিক কেঁচু অৱস্থাৰে পৰা মই জানো, এতিয়ানো মোক দিহা দিবলৈ মুচি কোন? আমি ভাবোঁ যে মিৰিয়মেই আছিল আচলতে নাৰী মুক্তিৰ কথা কোৱা প্ৰথমগৰাকী মহিলা। তেওঁ ঈশ্বৰৰ দ্বাৰাই নিৰ্বাচিত নেত্ৰী আছিল। ইছৰাইলীয়া মহিলাসকলৰ মাজত তেওঁৰ বিশেষ পৰিচৰ্যা আছিল বুলি আমি অনুমান কৰিব পাৰোঁ। সেই অৰণ্য যাত্ৰাত মহিলা আৰু শিশুবিলাকক লৈ নিশ্চয় বহুতো সমস্যা আছিল। মুচিয়ে হয়তো কিছুমান সমস্যাৰ বিষয়ে ভালদৰে জনাৰ উপায়ো নাছিল। গতিকে মিৰিয়মৰ পৰা নিশ্চয় যথেষ্ট সহায় তেওঁ ল'ব লগা হৈছিল। মিশা ভাৱবাদীৰ দিনৰ মানুহবিলাকে আপত্তি কৰিছিল যে তেওঁলোকৰ ভাগৰ লাগিছিল ঈশ্বৰৰ উপাসনা কৰি কৰি। তেওঁলোকে কৈছিল, তেওঁনো আমাৰ বাবে কি কৰিছে? গতিকে ঈশ্বৰে উভতি গৈ তেওঁলোকক তেওঁলোকৰ ইতিহাসৰ কথা সোঁৱৰাই দিছে। ঈশ্বৰে অন্তৰৰ পৰা আবেদন জনাইছে এই লোকসকলৰ প্ৰতি। ৫ নম্বৰ পদটো চাওঁ হওক। হে মোৰ প্ৰজাবিলাক, মোৱাবৰ ৰজা বালাকে কি আলচ কৰিছিল, আৰু বিয়ুৰৰ পুতেক বিলিয়মে তেওঁক কি উত্তৰ দিছিল তাক সোঁৱৰণ কৰা। তোমালোকে জিহুৱাৰ ন্যায় কাৰ্যবোৰ জানিবৰ নিমিত্তে চিটিমৰ পৰা গিলগললৈকে কি ঘটিছিল তাক সোঁৱৰণ কৰা। ইয়াত এটা বিশেষ ঘটনাৰ কথা সোঁৱৰাই দিয়া হৈছে, যিটো ঘটিছিল ইছৰাইলীয়া লোকসকলে প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰাৰ আগে আগে। তেওঁলোকে ইদোমীয়াবিলাকৰ ৰাজ্যৰ মাজেদি যাবলৈ অনুমতি নোপোৱা কাৰণে ঘূৰি যাব লগা হৈছিল। ঈশ্বৰে তেওঁলোকক ইদোমৰ কাষেৰে ঘূৰাই আনিছিল আৰু তেওঁলোক মোৱাব পাইছিলগৈ। সেই সময়ত সেই মোৱাবৰ ৰজা আছিল বালাক। বালাকে ইছৰাইলৰ লোকবিলাকক অভিশাপ দিব বিচাৰিছিল, অভিশাপ দিব খুজিছিল, আৰু সেই কামৰ বাবে ধনলোভীয়া বালামক মাতি আনিছিল। বালাম ভাড়াতীয়া শিক্ষক আছিল, কিন্তু তথাপি ঈশ্বৰৰ পৰা বাৰ্তা পোৱা ভাৱবাদী আছিল বুলি আমাৰ অনুমান হয়। ঈশ্বৰে তেওঁৰ যোগেদি কথা কৈছিল, কিন্তু অৱশেষত তেওঁৰ সুধবিচাৰ কৰিছিল। সেই বালাক ৰজাই বালামক ভাড়া কৰি আনিছিল ইছৰাইলীয় লোকবিলাকক অভিশাপ দিবলৈ। বিয়ুৰৰ পুতেক বিলিয়মে তেওঁক কি উত্তৰ দিছিল তাক সোঁৱৰণ কৰা। চিট্টিমৰ পৰা গিলগললৈকে কি ঘটিছিল তাক সোঁৱৰণ কৰা। ইছৰাইলীয়া লোকবিলাকে মোৱাবত প্ৰৱেশ কৰাৰ পাছত চিট্টিমতেই শেষ শিবিৰ পাতিছিল, আৰু গিলগল আছিল তেওঁলোকে প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰি স্থাপন কৰা প্ৰথমটো শিবিৰ। বিলিয়মে কোৱা গোটেইবোৰ কথা আমি উল্লেখ কৰিব খোজা নাই, কিন্তু আমি এইটোকেই মাত্ৰ ক'ব খুজিছোঁ যে সেই বিলিয়মে ইছৰাইল জাতিক সাও দিব নোৱাৰিলে, কাৰণ ঈশ্বৰে তেনে কৰিবলৈ তেওঁক অনুমতি নিদিলে। ৰজা বালাকে বিলিয়মক পাহাৰৰ ওপৰলৈ লৈ গ'ল আৰু ইছৰাইলীয়া লোকবিলাকক দেখুৱালে। তেতিয়া বিলিয়মে উত্তৰ দি ক'লে, যিসকলক ঈশ্বৰে সাও দিয়া নাই
তেওঁলোকক মই কেনেকৈ সাও দিব পাৰোঁ? ঈশ্বৰে তেওঁলোকৰ প্ৰতি অন্যায় কৰা নাছিল। ঈশ্বৰ তেওঁলোকৰ সপক্ষে আছিল। আপুনি যদি নামি গৈ সেই ইছৰাইলীয়বিলাকৰ শিবিৰ চালেহেঁতেন, তেন্তে দেখিলেহেঁতেন যে তেওঁলোক আচলতে শুদ্ধ লোক নাছিল। তেওঁলোকৰ অপৰাধৰ শাস্তি ঈশ্বৰে তেওঁলোকক দিছিল। কিন্তু কোনো বাহিৰা শত্ৰুৱে তেওঁলোকৰ দোষ ধৰিব, সেইটো ঈশ্বৰে অনুমতি দিয়া নাছিল। ইছৰাইলীয় লোকবিলাকে জনাই নাছিল যে তেওঁলোকক শত্ৰুৱে অভিশাপ দিবলৈ চেষ্টা কৰি আছিল, আৰু ঈশ্বৰে তেওঁলোকৰ পক্ষে থিয় দি তেওঁলোকক বচাই আছিল। আনকি বৃদ্ধ বিলিয়মেও এই বুলি ক'ব লগা হৈছিল। পাঠ কৰি দিছোঁ, গণনা পুস্তক 23 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদ। বিলিয়মে কি কৈছিল চাবচোন। কিন্তু ঈশ্বৰে সাও নিদিয়া লোকক মই কেনেকৈ সাও দিম? আৰু জিহুৱাই ধিক্কাৰ নিদিয়া লোকক মই কেনেকৈ ধিক্কাৰ দিম? গণনা পুস্তক 23 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদ। আজি খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে অতি মনোমোহা কথাটো কি জানেনে প্ৰিয় শ্ৰোতা? আজি খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে অতি আনন্দৰ কথা, অতি সুন্দৰ কথা হৈছে এইয়ে যে পিতৃ ঈশ্বৰৰ আগত আমাৰ হৈ কথা কওঁতা আমাৰ এজনা উকিল বা অধিবক্তা আছে। কোন বাৰু সেই অধিবক্তা? তেওঁ ধাৰ্মিক যীশুখ্ৰীষ্ট। 1 যোহন 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পাঠ কৰি দিছোঁ, শুনিবচোন। হে মোৰ বোপাহঁত, তোমালোকে যেন পাপ নকৰা, এই আশয়েৰে মই তোমালোকলৈ এইবোৰ কথা লিখিছোঁ। আৰু কোনোৱে যদিও পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায়কৰ্তা ধাৰ্মিক যীশুখ্ৰীষ্ট আছে। ঈশ্বৰে তেওঁৰ সন্তানসকলৰ লগত ব্যক্তিগত হিচাপ নিকাচ কৰে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ হিচাপ তেওঁ লয়। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ খবৰ তেওঁ ৰাখে। প্ৰতিজনৰ প্ৰাপ্য অনুশাসনমূলক শাস্তিও তেওঁ দিয়ে। এজন বিখ্যাত বাইবেল শিক্ষকে কেঞ্চাৰ ৰোগত ভুগিব লগা হৈছিল, আৰু তেওঁৰ সেই কেঞ্চাৰ ৰোগ তেওঁৰ জীৱনলৈ অহা ঈশ্বৰৰ অনুশাসনমূলক শাস্তি বুলি তেওঁ স্বীকাৰ কৰিছিল। কিন্তু আমাৰ বাবে এজন অধিবক্তাও আছে। আমাৰ হৈ কথা কওঁতা এজন উকিলো আছে। তেওঁ হৈছে ধাৰ্মিক যীশুখ্ৰীষ্ট। সেই যীশুখ্ৰীষ্টই আমাৰ হৈ আমাৰ পিতৃ ঈশ্বৰৰ আগত কথা কয়। আমাৰ হৈ তেওঁ ওকালতি কৰে। মই যে তেওঁৰ সন্তান তাৰ সাক্ষ্য তেওঁ দিয়ে। তেওঁ মোৰ হৈ কথা কয়। মই যে ঈশ্বৰৰ পৰিয়ালৰ লোক তাৰ সাক্ষ্য তেওঁ দিয়ে। বাহিৰা কোনোৱে মোৰ বিৰুদ্ধে কোনো অভিযোগ আনিব নোৱাৰে, মোক সাও দিব নোৱাৰে, সেই অনুমতি তেওঁ কেতিয়াও নিদিয়ে। এইটো অতি সুন্দৰ কথা নহয়নে বাৰু? আপুনিও বাৰু এনেদৰে ক'ব পাৰেনে? যদিহে প্ৰভু যীশুক আপুনি আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছে, তেতিয়াহ'লে আপুনিও এনেদৰে ক'ব পাৰে। গতিকে ঈশ্বৰৰ সন্তানসকলক কোনো ধৰণৰ অসুচী আত্মাই ধৰিব নোৱাৰে। অৰ্থাৎ কোনো ধৰণৰ অসুচী আত্মাই বাস কৰি নিয়ন্ত্ৰণ কৰিব নোৱাৰে। অৱশ্যে অসুচী আত্মাই আমনি কৰিব পাৰে। অসুচী আত্মাই আমাক অপথে নিয়াব পাৰে। আমাৰ জীৱন অশান্ত কৰি তুলিব পাৰে। কিন্তু ঈশ্বৰৰ প্ৰকৃত সন্তানত শয়তান আৰু তাৰ লগৰীয়া ভূতবোৰে বাস কৰি নিয়ন্ত্ৰণ চলাব কেতিয়াও নোৱাৰে। কাৰণ ঈশ্বৰৰ প্ৰকৃত সন্তানৰ বাবে এজনা উকিল আছে, এজনা অধিবক্তা আছে। আপুনি কোন? সেইটো প্ৰশ্ন নহয়। কিন্তু যদি আপুনি ঈশ্বৰৰ সন্তান হৈছে, তেনেহ'লে তেওঁ আপোনাৰ পক্ষত আছে। তেওঁ আপোনাৰ প্ৰতিৰক্ষা। গোটেই পৃথিৱীৰ মানুহবোৰ তেওঁৰ বিপক্ষে যোৱা যেন দেখিও এজন বিখ্যাত লোকে এই বুলি কৈছিল, ঈশ্বৰৰ লগত থাকিলে এজনেই সংখ্যাগৰিষ্ঠ। মই সেই সংখ্যাগৰিষ্ঠৰ পক্ষত। আপুনি বাৰু কাৰ পক্ষত? সেইটোহে গুৰুত্বপূৰ্ণ প্ৰশ্ন। ঈশ্বৰে ইয়াত তেওঁৰ লোকসকলক কৈ আছে, মই তোমালোকক সমৰ্থন জনাই বচাই আহিছোঁ।
বিলিয়মে তোমালোকক সাও দিব খোজোতেও মই তোমালোকক বচাইছিলোঁ। বিলিয়মে ইছৰাইলক সাও দিব নোৱাৰাৰ বাবে বালাকৰ বিৰক্তি লাগিল। কিন্তু বিলিয়মে বালাকক ভয়ানক উপদেশ এটা দিলে, যিহেতু তোমালোকে তেওঁলোকক সাও দিব নোৱাৰা, যুঁজিবও নোৱাৰা, তেন্তে তেওঁলোকৰ লগত মিলি যোৱা। বিলিয়মৰ কথামতে মোৱাবিয়াবিলাকে ইছৰাইলীয়বোৰৰ মাজত বিবাহৰ যোগেদি সোমাই পৰিল। তেনেদৰেই মোৱাবিয়াবিলাকৰ প্ৰতিমা পূজাৰ নিয়মবোৰ ইছৰাইলীয়বিলাকৰ মাজত সোমাই পৰিল। সেই ভুৱা ভাৱবাদী বিলিয়মৰ উপদেশৰ বাবেই এই বেয়া কামটো ঘটিল। আজিও বিবাহৰ পৰামৰ্শ দিয়া বহুতো ভুৱা উপদেশ দিয়া মানুহ ওলাইছে। কিন্তু সেইসকলে শিকোৱা কথাবোৰ শাস্ত্ৰসন্মত হয়নে? কিন্তু আমি চুটিকৈ এই কথাই ক'ব খোজোঁ যে বিবাহ সফল কৰিব পৰা সকলোতকৈ জৰুৰী বিষয়টো হৈছে শাস্ত্ৰসন্মত প্ৰেম। স্বামী স্ত্ৰী দুয়োকে প্ৰকৃত অৰ্থত ভাল পাওঁ বুলি ক'ব পাৰিলে সেই বিবাহ ঈশ্বৰে সফল কৰিব পাৰে। ঈশ্বৰে তেওঁলোকক সোঁৱৰাই দিছে যে তেওঁ ধাৰ্মিক ঈশ্বৰ। তেওঁ তেওঁলোকক বচাই আহিছে। তেওঁ তেওঁলোকৰ সপক্ষে। ঈশ্বৰ আমাৰ পক্ষে হোৱাটো কি যে এটা আনন্দৰ কথা। কিন্তু আপুনি বাৰু তেনেদৰে ক'ব পাৰেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। মিছৰৰ পৰা ওলাই আহি কনান দেশলৈ গৈ থকা ইছৰাইলক অভিশাপ দিবৰ বাবে মোৱাবৰ ৰজা বালাকে বিলিয়মক ধন দি মাতি আনিছিল। ধন লোভী হলেও বিলিয়মে ঈশ্বৰৰ পৰা বাৰ্তাটো ঠিকেই পাইছিল আৰু বাৰে বাৰে চেষ্টা কৰিও বিলিয়মে ইছৰাইলক সাও দিব নোৱাৰিলে। আচলতে ঈশ্বৰেই তেনে হবলৈ নিদিলে। এতিয়া মিশা ভাৱবাদীৰ যোগেৰে ঈশ্বৰে সেই কথাটো সোঁৱৰাই দি কৈছে যে মই তোমালোকক ৰক্ষা কৰিলো। বিলিয়মে তোমালোকক সাও দিবলৈ চেষ্টা কৰাৰ সময়তো মই তোমালোকক ৰক্ষা কৰিছিলো। বিলিয়মক এটা এটাকৈ 4টা পৰ্বতৰ শিখৰলৈ লৈ যোৱাৰ সময়ত তেওঁক মাতি নিয়া বালাক বিতৃষ্ণাত ভুগিলে আৰু বিলিয়মে ইছৰাইলক অভিশাপ দিব নোৱাৰিলে। কিন্তু তেওঁ বালাকক ভয়ংকৰ পৰামৰ্শ দিলে। তেওঁ তেওঁলোকক ইছৰাইলৰ লগত মিলি পৰিবলৈ দিলে। তেওঁলোকৰ লগত বিবাহ হ'বলৈ ক'লে। ঠিক সেইটোৱেই হৈছিল আৰু সেইটোৱেই ইছৰাইলৰ লোকসকলৰ মাজত আন ধৰণৰ সেৱা উপহানৰ প্ৰৱৰ্তন কৰিছিল। এই সকলোবোৰ ঘটিছিল এজন ভুৱা ভাৱবাদীৰ পৰামৰ্শৰ বাবে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি যি সুন্দৰ সময় আমাক দান কৰিলা তাৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্য প্ৰভু বিশ্বাসেৰে প্ৰত্যেককে ল'বলৈ প্ৰভু তুমি সহায় কৰিবা আৰু যাতে এই বাক্য প্ৰভু তেওঁলোকে নিজৰ জীৱনত লৈ সেইমতে যাতে তেওঁলোকে চলিব পাৰিব আৰু তুমি অহা দিনলৈ প্ৰভু বাট চাই থাকি তোমাৰ কাৰণে যাতে সদায় তেওঁলোকে আগবাঢ়ি যাব পাৰিব, নিজৰ জীৱন শুদ্ধ পথত পৰিচালিত কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, প্ৰভু যীশু। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে বাইবেল ভিত্তিত নাৰী মুক্তিৰ বাবে কথা কোৱা প্ৰথম মহিলাগৰাকী কোন আছিল? অপশ্যন এ ডাবুৰা, অপশ্যন বি মিৰিয়ম, অপশ্যন চি ৱষ্টি, অপশ্যন ডি হৱা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় আৰু পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।